নাগালেণ্ডৰ ভিতৰুৱা বিদ্যালয় এখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন ৰক্ষা কৰিবলৈ গৈ নিজৰ প্ৰাণ বিসৰ্জন দিছিল ভাৰতীয় সেনাবাহিনীত কৰ্মৰত শ্বহীদ শৰৎ ওৰফে লুকু গগৈ। যোৱা বৰ্ষত সমাজৰ বাবে প্ৰাণ আহুতি দিয়া জোৱানগৰাকীলৈ বিশেষ শ্ৰদ্ধা পৰিয়ালৰ। গোলাঘাট জিলাৰ চেতিয়া গাঁৱৰ শ্বহীদগৰাকীৰ বাসভৱনত পৰিয়ালে নিৰ্মাণ কৰিলে এটি আৱক্ষ মূৰ্তি। আটকধুনীয়াকৈ নিৰ্মাণ কৰা আৱক্ষ মূৰ্তি উন্মোচন কৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই। আৱক্ষ মূৰ্তি উন্মোচন কৰি শ্বহীদগৰাকীৰ দেশপ্ৰেমৰ কথা সোঁৱৰাৰ লগতে পৰিয়ালৰ মহানুভৱতাৰ শলাগ লয় বিধায়ক মৃণাল শইকীয়াই। শ্বহীদ শৰৎ গগৈ তেখেতে 2023 চনত নাগালেণ্ডত কৰ্মৰত অৱস্থাত আছিল বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ। তেখেতে স্কুলীয়া ল'ৰা ছোৱালী অলপ বচাবৰ কাৰণে তেখেতৰ গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হ'ল, কিয়নো তেখেতে যদি গাড়ীখন নৰখালেহেঁতেন স্কুলীয়া ল'ৰা ছোৱালীখিনি খুলিয়াই নিহত হ'লহেঁতেন। সেইকাৰণে তেওঁৰ স্মৃতিত তেওঁৰ পৰিয়ালে আজি এটা আৱক্ষ মূৰ্তি ইয়াত বনাইছিলে, মোক উন্মোচন কৰিবলৈ মাতিছিলে, কৰিলোঁ। আৰু শ্বহীদগৰাকীক আমি শ্ৰদ্ধাৰে আজি সোঁৱৰিছোঁ। সকলোৱে শ্ৰদ্ধাঞ্জলি জ্বলাইছে শৰৎ গগৈ ডাঙৰীয়াক। এতিয়া ভাৰত পাকিস্তানৰ যুদ্ধ হৈ আছে, সেই তেনেকুৱা সময়তে আজি এনেকুৱা এটা আৱক্ষ মূৰ্তি আমি উন্মোচন কৰিবলৈ মাতি আনিছে আৰু এই দুখজনক ঘটনাৰ কাৰণে আকৌ এবাৰ আমি সোঁৱৰিছোঁ। অমৰ শ্বহীদগৰাকীৰ স্মৃতি জীয়াই ৰাখিবলৈ পৰিয়ালটিয়ে লোৱা এনে পদক্ষেপক প্ৰশংসাৰে উপচাই তুলিছে সকলোৱে। আনৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা মহান শ্বহীদগৰাকীৰ আদৰ্শৰাজি সমাজৰ বাবে সমাজত অমৰ হৈ থকাৰ কামনা পৰিয়ালৰ। ধৰক আমি জনামতে তেনেকেই আৰু তেওঁ কণ ছাত্ৰ ছাত্ৰীসকলক বচাই নিজৰ জীৱন উৎসৰ্গা কৰিলে। আজি মই এগৰাকী শ্বহীদৰ পত্নী হিচাপে নিজকে গৌৰৱান্বিত বুলি ভাবোঁ। দিন আছিলে 2023 চনৰ মে' মাহৰ 6 তাৰিখ। তেওঁ নাগালেণ্ডৰ চাটাকাত 111 বেটেলিয়নত আছিলে। তেওঁ সন্ধিয়া 6টামান বজাত আৰু এক্সিডেণ্টটো হৈছে বুলি গম পাইছোঁ। মই ফোনযোগে মোক জনোৱা নাছিলে, আমাৰ ঘৰৰ পৰিয়ালৰ দাদা আৰু ভাইটিহঁতক জনাইছিলে। পাছত কনফাৰ্ম হোৱাৰ পিছত মোক ফোনযোগে তেওঁলোকে কৈছে যে এনেকৈ হ'ল বুলি। আৰু তেতিয়া যাবলৈও আমাৰ এতিয়া নাগালেণ্ডলৈ সেই সময়ত সুবিধাও নহৈছিলে। ধৰক তাৰ পৰাও মানা কৰিলে আৰু তেতিয়া তেওঁ স্পট ডেথৰ নিচিনাই হৈছিলে। তেওঁ পানী লৈ আহি আছিলে টেংকাৰত। অকস্মাতে স্কুলৰ পৰা তেনেকৈ শিশুসকল ওলাই আহোঁতে অকস্মাতে তেওঁ ব্ৰেক কৰি লোৱাত গাড়ীখন হিলি গৈছিলে। যিহেতু বহুত 9,000 লিটাৰ পানী টেংকাৰ আছিলে। তেওঁ চেষ্টাও চলাইছিলে। ৰিপৰ্টাৰ লাইভ।